এয়া যোৰহাটত জুবিন গাৰ্গৰ কাৰণে মানুহ হাতে হাতে মমবাতি লৈ ওলাই আহিছে। আপোনালোকে যি চাই, এয়া হৈছে যোৰহাটত বহুতখিনি মানুহ এয়া ওলাই আহিছে। আপোনালোকে চাই থাকক। একচুৱেলি তেওঁ আজি দুখ সংবাদটো যেতিয়া পোৱা হ'ল, যথেষ্ট ময়ো দুখ পাইছোঁ। গোটেই যোৰহাটবাসীয়ে দুখ পাইছে, মনত সকলোৰে মনত কষ্ট পাইছে। আৰু হাতে হাতে মমবাতি লৈ পেলাই আপোনালোকে চাওক, এয়া যোৰহাটবাসী, এয়া যোৰহাটবাসী এয়া হাতে হাতে মমবাতি লৈ পেলাই এয়া প্ৰচেছন কৰিছে। কিমান দুখ পাইছে আপোনালোকে চিন্তা কৰি চাওক, কিমান ভাল পায় জুবিন দাক। বৰ আচৰিত কথা। ধৰি লওক প্ৰতিজন ব্যক্তিয়ে ভাল পায়, তেনেকুৱা ধৰণৰ ব্যক্তি একচুৱেলি পাবলৈ নাই। আপোনালোকে যদি চাই, জুবিন গাৰ্গৰ একচুৱেলি কথাটোৱে বেলেগ হয়। আপুনি যদি চাই তেতিয়াহ'লে এই ভিডিঅ'টো কিমান দেৰি বনিব ঠিক নাই। সেইকাৰণে মই জাষ্ট শ্বৰ্টকৈ অকণমান বনাই দেখাইছোঁ। লাখ লাখ মানুহ, মানে একচুৱেলি গোটেই অসমত লাখ লাখ মানুহ ওলাই আহিছে। যোৰহাটতো এই হাজাৰৰ ওপৰত মানুহ হ'ব, কেইবা হাজাৰ মানুহ হ'ব। যদি আপোনালোকে যদি ভিডিঅ'টো চাই থাকে, আমনি লাগি যাব। মানে যদি ভিডিঅ' কৰোঁতে মানে কিমান ভাল পায় জুবিন দাক চিন্তা কৰি চাওক। এই হাতে হাতে মমবাতি লৈ পেলাই এয়া ওলাই গৈছে। এয়া জনসমুদ্ৰ, জুবিন দাৰ কাৰণে যোৰহাটত এয়া জনসমুদ্ৰ। একচুৱেলি জুবিন দাক আমি হেৰুৱালোঁ, আৰু জুবিন দাৰ নিচিনা আৰু যে গান গোৱা তেনেকুৱা ব্যক্তি ওলাব মই আৰু নাভাবোঁ। বহুত মানুহে গান গায়, কিন্তু জুবিন দাৰ যিটো কণ্ঠ, সেই কণ্ঠটোৰ কথাই বেলেগ আছিল। সেই কণ্ঠ আৰু আমি ঘূৰাই নাপাওঁ একচুৱেলি। সেইকাৰণে প্ৰতিজন মানুহৰে দুখ লাগিছে। জুবিন দাৰ কণ্ঠটোৰ কথাটোৱে বেলেগ আছিল। তেওঁ কিবা এষাৰি কথাও যদি সুৰ দি দিয়ে, সেইটো এটা বেলেগ ধৰণৰ ৰূপ লয়। জুবিন দাই যেতিয়া চিনেমা এখনত গান এটা গাই দিয়ে, বা সেই সময়ৰ আগৰ ভিচিডিখিনিত জুবিন দাই গাই দিয়াৰ কাৰণেই সেই ভিচিডিখন চলি গুচি যায়। মানে সেই গানকেইটাৰ কাৰণেই মানুহে চায়। কিন্তু সেই সময় আগৰ যিখিনি চিনেমা আছিলে, সেই সময় সেই জুবিন দাই যেতিয়া গানটো গাই দিয়ে, সেই চিনেমাখন যদি অন্যান্যখিনি যদি বেয়াও থাকে, সেই গানটোৰ কাৰণে সেই চিনেমাখন চলি যায়। আমি আৰু জুবিন দাক ঘূৰাই নাপাওঁ, উপায় নাই। একচুৱেলি মানুহ মাত্ৰেই মানে মৃত্যু মানুহৰ এনেও হ'বই, কিন্তু হ'লেও ইমান যে সোনকালে দাদাই গুচি যাবগৈ আমি একচুৱেলি ভবা নাছিলোঁ। খুব দুখ লাগিছে মনত। এয়া হৈছে যোৰহাটৰ জনসমুদ্ৰ। এয়া